গাইজ ভাল খবৰ হয় আজিৰ তাৰিখত আপোনালোকৰ বাবে আছে এটা ভাল খবৰ যদি আপুনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত এইবাৰ এটা ভাল ৰিজাল্ট কৰিছিল তেনেহ'লে আপোনালোকৰ বাবে আজি আছে একদম এটা ভাল খবৰ আৰু গাইজ আপোনালোকে এই ভাল খবৰটো পাবলৈ হ'লে এণ্ট্ৰি গেটদি এনেকৈ আহিব লাগিব আৰু আপোনালোকে আজি এই ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব আজিৰ বিশেষ ভাল খবৰটো বহুত ভাল লাগিছে এনেকুৱা এটা পৰিৱেশত যে আহিব পাৰিছোঁ ইমানবোৰৰ মাজত ফাৰ্ষ্ট ডিভিজন ষ্টাৰ মাৰ্ক আৰু মই উত্তৰ পেটবাহা ফুলগুৰি 80% পাইছোঁ আৰু মই কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা দিছিলোঁ হায়াৰ ছেকেণ্ডেৰী আৰু মই 3টা বিষয় লেটাৰ পাইছোঁ চাপৰমুখৰ পৰা আহিছোঁ মোৰ ৰিজাল্ট ডিষ্টিংশ্যন হৈছে 5টাত লেটাৰ মই নমাটিৰ পৰা আহিছোঁ মই ফাৰ্ষ্ট ডিভিজন হিন্দী লেটাৰ পাইছোঁ আৰু সেকেন্ডারি স্কুল ডাকৰঘাট হাই স্কুল মাধৱদেৱ আমাৰ মঞ্চৰ সন্মুখত আমি এইকেইখনৰ মাননীয় শিক্ষক প্ৰতিনিধিক আমাৰ মঞ্চলৈ আদৰি জনাইছোঁ ডাকৰঘাট হাই স্কুল মাধৱদেৱ হায়াৰ ছেকেণ্ডাৰী স্কুল তুলসী গাখীৰকে বিক্ৰী কৰিব লাগে কিন্তু গধূলি যেতিয়া 40 লিটাৰ গাখীৰত 40 টকাকৈ আৰু গাইজ বিগত বৰ্ষৰ দৰে এই বৰ্ষটো সম্পূৰ্ণ গোটেই অনুষ্ঠানটো আয়োজন কৰিছে গৌতম অনুষ্ঠানটো এটা বহুত ব্যতিক্ৰম অনুষ্ঠান কৰিছে গৌতমদাই মই এবাৰ প্ৰথম আহিছোঁ আজি কেইবা বছৰৰ পৰা গৌতমদাই পাতি আছে বুলি এনেকুৱা অনুষ্ঠান এইবাৰ অনুষ্ঠানটো অলপমান আগতকৈ ব্যতিক্ৰম কৰিছে পাছৰ প্ৰজন্মই কিবা এটা ভাল পাব উৎসাহ পাব এটা ভাল ৰিজাল্ট দেখাবলৈ কাৰণ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী লৈছিল প্ৰগ্ৰেমটো ৰাখিছে প্ৰায় 100জনতকৈ বেছি কৃতি ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা জনাইছে কিছু বহুত কেইজন অতিথি আহিছে এতিয়া অনুষ্ঠান চলি আছে খোৱা বোৱা ব্যৱস্থা আছে চাই আছোঁ আৰু গাইজ আজিলৈ ইমানেই আছিল বাই বাই সমাজৰ প্ৰচুৰ সম্ভাৱনাৰ পৰা ছাত্ৰ ছাত্ৰীৰ বাবে এক